নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ ৰিলেশ্যন অফ কাৰিকুলাম উইথ এডুকেশ্যনেল অৰ্গেনাইজেশ্যন অৰ্থাৎ পাঠ্যক্ৰম আৰু শৈক্ষিক সংগঠনৰ মাজত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছে তাৰ বিষয়ে আজি আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি এডুকেশ্যনেল অবজেক্টিভছ এণ্ড এডুকেশ্যনেল ষ্ট্ৰাকচাৰৰ লগত কাৰিকুলামৰ কেনেধৰণৰ সম্পৰ্ক আছে তাৰ বিষয়ে আমি আলোচনা কৰি আহিছোঁ। যিসকলে আগৰ ভিডিঅ'বোৰ চোৱা নাই চাই ল'ব। আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি ইন্ট্ৰডাকশ্যনটো চাওঁ। কাৰিকুলাম অৰ্গেনাইজেশ্যন refers to the systematic selection and arrangement of learning experiences drawn from subject matter, social needs and learners' experiences. ইয়াতে কৈছে পাঠ্যক্ৰম সংগঠন বুলিলে বিষয়বস্তু, সামাজিক প্ৰয়োজন আৰু শিক্ষাৰ্থীৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা শিক্ষণ অভিজ্ঞতাসমূহক সাৱধানতাৰে বাছনি কৰি সজোৱা এক প্ৰণালীবদ্ধ প্ৰক্ৰিয়াক বুজোৱা হয়। Educational organization refers to the structured arrangement of levels of education, subjects, time schedule, teaching learning process, administration, and evaluation. এই সংগঠনৰ জৰিয়তে পাঠ্যক্ৰমে এক সুসংগঠিত আকাৰ আৰু গঠন লাভ কৰে। আনহাতে শৈক্ষিক সংগঠন বুলিলে শিক্ষাৰ স্তৰসমূহ, বিষয় বিভাজন, সময়সূচী, পাঠদান শিক্ষণ প্ৰক্ৰিয়া, প্ৰশাসন আৰু মূল্যায়ন ব্যৱস্থাৰ এক সুসংগঠিত বিন্যাসক বুজায়। Both are interrelated and interdependent as curriculum provides the direction while educational organization ensures implementation. পাঠ্যক্ৰম আৰু শৈক্ষিক সংগঠন একে আনৰ সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত আৰু পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। পাঠ্যক্ৰমে শিক্ষাৰ দিশ আৰু উদ্দেশ্য নিৰ্ধাৰণ কৰে আৰু শৈক্ষিক সংগঠনে সেই পাঠ্যক্ৰম কাৰ্যকৰী কৰাৰ ব্যৱস্থা কৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ থুলমূল বিষয়বস্তু। এতিয়া আমি ইয়াৰ কেনেকুৱা ধৰণৰ ৰিলেশ্যনছ আছে এটা এটাকে আলোচনা কৰিম। ফাৰ্ষ্টটো হৈছে curriculum is the foundation of educational organization. Curriculum acts as the base on which the entire educational organization is built. পাঠ্যক্ৰমে সম্পূৰ্ণ শৈক্ষিক সংগঠনৰ মূল আধাৰ হিচাপে কাম কৰে। বিদ্যালয়ৰ সম্পূৰ্ণ গাঁথনি পাঠ্যক্ৰমৰ ওপৰতেই নিৰ্ভৰ কৰে। Levels of schooling like primary, secondary, higher education are decided according to curricular design. প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষা আদি শিক্ষা স্তৰসমূহ পাঠ্যক্ৰমৰ নক্সা অনুসৰিহে নিৰ্ধাৰণ কৰা হয়। Subject distribution and learning sequences depend upon curriculum objectives. বিষয়বস্তুৰ বিভাজন আৰু শিক্ষণ অভিজ্ঞতাৰ ক্ৰম পাঠ্যক্ৰমৰ উদ্দেশ্যৰ ওপৰতহে নিৰ্ভৰশীল। Without curriculum, educational organization lacks purpose and direction. পাঠ্যক্ৰম নাথাকিলে শৈক্ষিক সংগঠনৰ কোনো স্পষ্ট লক্ষ্য আৰু দিশ নাথাকে। ঠিক আছে, এইটো আছিলে ইয়াৰ এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। দেন নেক্সটটো হৈছে আৰ্টিকুলেশ্যন। ইয়াতে কৈছে আৰ্টিকুলেশ্যন ৰেফাৰ্ছ টু প্ৰপাৰ লিংকেজ এণ্ড কোঅৰ্ডিনেশ্যন বিটুইন ডিফাৰেণ্ট ষ্টেজেছ অফ এডুকেশ্যন। সংযোগ বুলিলে শিক্ষাৰ বিভিন্ন স্তৰৰ মাজত থকা উপযুক্ত সম্পৰ্ক আৰু সমন্বয়ক বুজোৱা হয়। According to Brubacher and Frederick, articulation ensures smooth movement of learners without educational difficulty. ব্ৰুবাচাৰ আৰু ফেড্ৰিকৰ মতে সংযোগে শিক্ষাৰ্থীক কোনো অসুবিধা নোহোৱাকৈ এক স্তৰৰ পৰা আন এক স্তৰলৈ অগ্ৰসৰ হ'বলৈ সহায় কৰে। There should be coordination between primary and secondary education. প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ মাজত উপযুক্ত সংযোগ থাকিব লাগে। Then there should be coordination between secondary and higher education. ঠিক তেনেদৰে মাধ্যমিক আৰু উচ্চ শিক্ষাৰ মাজতো এক সমন্বয় অতি প্ৰয়োজন। Lack of articulation leads to repetition, gaps, and confusion in learning. সংযোগ নাথাকিলে পাঠ্যবস্তুৰ কি হয় পুনৰাবৃত্তি, শূন্যতা আৰু শিক্ষণত বিভ্ৰান্তিৰ সৃষ্টি হয়। Proper articulation helps maintain philosophical unity at all levels. সঠিক সংযোগে সকলো স্তৰত দৰ্শনগত ঐক্য ৰক্ষাত সহায় কৰে। ঠিক আছে, এইটো হ'ল এটা গুৰুত্বপূৰ্ণ ৰিলেশ্যন বিটুইন কাৰিকুলাম এণ্ড এডুকেশ্যনেল অৰ্গেনাইজেশ্যন। আমাৰ নেক্সট ৰিলেশ্যনটো হৈছে বেলেঞ্চ। এতিয়া কি কৈছে এ গুড কাৰিকুলাম মেইনটেইনছ বেলেঞ্চ এমং ভেৰিয়াছ কাৰিকুলাম কম্পনেণ্টছ। অৰ্থাৎ এটা ভাল পাঠ্যক্ৰমৰ বিভিন্ন উপাদানসমূহৰ মাজত সঠিক সামঞ্জস্য বজাই ৰাখে। দেন বেলেঞ্চ ইজ ৰিকুৱাৰ্ড বিটুইন ডিফাৰেণ্ট ছাবজেক্ট। বিভিন্ন বিষয়ৰ মাজত সমান গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন। Balance is required between intellectual, emotional, social, and moral development. বৌদ্ধিক, আৱেগিক, সামাজিক আৰু নৈতিক বিকাশৰ মাজতো সামঞ্জস্য থাকিব লাগিব। Balance is required between subject matter and learner's need.
বিষয়বস্তু আৰু শিক্ষাৰ্থীৰ প্ৰয়োজনীয়তাৰ মাজতো সঠিক সামঞ্জস্য থাকিব লাগে। Balanced curriculum helps educational organization in proper time distribution. সামঞ্জস্যপূৰ্ণ পাঠ্যক্ৰমে শৈক্ষিক সংগঠনক সময় সঠিকভাৱে ব্যৱহাৰ কৰাত সহায় কৰে। Balanced curriculum helps in effective use of human and material resources. ই মানৱ আৰু বস্তুগত সম্পদৰ কাৰ্যকৰী ব্যৱহাৰ নিশ্চিত কৰে। ঠিক আছে? তো এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। দেন নেক্সট ৰিলেশ্যনটো হৈছে আমাৰ কণ্টিনিউটি। ইয়াতে কৈছে কণ্টিনিউটি এনচিউৰ্ছ কণ্টিনিউৱাছ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ লাৰ্ণাৰ্ছ। ইয়াতে কৈছে অবিচ্ছিন্নতাই শিক্ষাৰ্থীৰ নিৰন্তৰ বিকাশ আৰু অগ্ৰগতি নিশ্চিত কৰে। কাৰিকুলাম কণ্টেণ্ট should not be fragmented or disconnected. পাঠ্যবস্তুবোৰ খণ্ডিত বা বিচ্ছিন্ন হ'ব নালাগে। অৰ্থাৎ এটাৰ লগত আনটোৰ ৰিলেশ্যন থাকিব লাগে, কণ্টিনিউৱাছ হ'ব লাগে। Vertical continuity refers to progression from class to class and stage to stage. কৈছে ইয়াতে উলম্ব অবিচ্ছিন্নতাই বুলিলে এক শ্ৰেণীৰ পৰা আন এক শ্ৰেণীলৈ আৰু এক স্তৰৰ পৰা আন এক স্তৰলৈ হোৱা অগ্ৰগতিক বুজায়। আনহাতে horizontal continuity refers to integration among subjects at the same level. অনুভূমিক অবিচ্ছিন্নতা বুলিলে একে স্তৰৰ বিভিন্ন বিষয়ৰ মাজত থকা সম্পৰ্ককহে বুজায়। Continuity supports reinforcement and mastery of learning. অবিচ্ছিন্নতাই শিক্ষণক দৃঢ় আৰু দক্ষ কৰি তোলে। ঠিক আছে? এইটো হ'ল আমাৰ আন এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক। দেন নেক্সটটো হৈছে আমাৰ অৰ্গেনাইজেশ্যন অফ টিচিং লাৰ্নিং প্ৰচেছ। ইয়াতে কৈছে টিচিং মেথডছ আৰ চিলেক্টেড একৰ্ডিং টু কাৰিকুলাম অবজেক্টিভছ। পাঠ্যক্ৰমৰ উদ্দেশ্য অনুসৰি পাঠদান পদ্ধতিসমূহ নিৰ্বাচন কৰা হয়। লাৰ্নিং এক্টিভিটিজ আৰ প্লেন টু চুইট কাৰিকুলাৰ কণ্টেণ্ট। শিক্ষণ অভিযানসমূহ পাঠ্যবস্তুৰ লগত মিল ৰাখি পৰিকল্পনা কৰা হয়। ক্লাছৰুম অৰ্গেনাইজেশ্যন ডিপেণ্ডছ অন কাৰিকুলাম ৰিকুৱাৰমেণ্টছ। শ্ৰেণীকক্ষৰ সংগঠন পাঠ্যক্ৰমৰ প্ৰয়োজন অনুসৰিহে কৰা হয়। কাৰিকুলাম গাইডছ টিচাৰ ৰোলছ এণ্ড ষ্টুডেণ্ট পাৰ্টিচিপেশ্যন। ইয়াৰ উপৰি পাঠ্যক্ৰমে শিক্ষকৰ ভূমিকা আৰু শিক্ষাৰ্থীৰ অংশগ্ৰহণকো নিৰ্দেশ দিয়ে। Thus, curriculum directly shapes classroom practices. অৰ্থাৎ এইটোৱে ক'ব পাৰোঁ যে পাঠ্যক্ৰমে প্ৰত্যক্ষভাৱে শ্ৰেণীকক্ষৰ কাৰ্যকলাপ প্ৰভাৱিত কৰে। ঠিক আছে? এইটো হ'ল আমাৰ অৰ্গেনাইজেশ্যন অফ টিচিং লাৰ্নিং প্ৰচেছ। নেক্সট ৰিলেশ্যনটো হৈছে আমাৰ টাইম শ্বেডিউল এণ্ড একাডেমিক প্লেনিং। ইয়াতে কৈছে কাৰিকুলাম ডিটাৰমাইন্স টাইম এলটমেণ্ট ফৰ ছাবজেক্টছ। পাঠ্যক্ৰমে বিষয়সমূহৰ বাবে সময় নিৰ্ধাৰণ কৰে। কাৰিকুলাম ডিচাইডছ পিৰিয়ড ডিষ্ট্ৰিবিউশ্যন এণ্ড একাডেমিক কেলেণ্ডাৰ। পাঠদানৰ পিৰিয়ড বিভাজন আৰু শৈক্ষিক দিনপুঞ্জী পাঠ্যক্ৰম অনুসৰি স্থিৰ কৰা হয়। এডুকেশ্যনেল অৰ্গেনাইজেশ্যন প্ৰিপেয়াৰ্ছ টাইম টেবল বেছড অন কাৰিকুলাম প্ৰায়ৰিটিজ। শৈক্ষিক সংগঠনে পাঠ্যক্ৰমৰ অগ্ৰাধিকাৰৰ ওপৰত ভিত্তি কৰিহে সময়সূচী প্ৰস্তুত কৰে। Adequate time is provided for core subjects, practical work, and co-curricular activities. মুখ্য বিষয়, ব্যৱহাৰিক কাম আৰু সহ-পাঠ্যক্ৰমিক কাৰ্যকলাপৰ বাবে পৰ্যাপ্ত সময় প্ৰদান কৰা হয়। Proper time planning improves teaching effectiveness. সঠিক সময় পৰিকল্পনাই পাঠদানৰ ফলপ্ৰসূতা বৃদ্ধি কৰে। এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন বিটুইন কাৰিকুলাম এণ্ড এডুকেশ্যনেল অৰ্গেনাইজেশ্যন। আমাৰ নেক্সট ৰিলেশ্যনটো হৈছে ইভালুৱেশ্যন এণ্ড এছেছমেণ্ট system. Curriculum decides the nature and type of education. পাঠ্যক্ৰমে মূল্যায়নৰ প্ৰকৃতি আৰু প্ৰকাৰ নিৰ্ধাৰণ কৰে। Evaluation methods include written test, oral examination, practical work, and continuous evaluation. লিখিত পৰীক্ষা, মৌখিক পৰীক্ষা, ব্যৱহাৰিক কাম আৰু ধাৰাবাহিক মূল্যায়ন আদি পদ্ধতি অন্তৰ্ভুক্ত কৰা হয়। Educational organization implements assessment procedures as per curriculum. শৈক্ষিক সংগঠনে পাঠ্যক্ৰম অনুসৰি মূল্যায়ন ব্যৱস্থা কাৰ্যকৰী কৰে। ইয়াৰ উপৰি evaluation ensures achievement of curricular activities. মূল্যায়নে পাঠ্যক্ৰমৰ উদ্দেশ্য সাধন নিশ্চিত কৰে। Feedback from evaluation helps in curriculum improvement. মূল্যায়নৰ পৰা মতামতে পাঠ্যক্ৰম উন্নত কৰাটো আমাক সহায় কৰে। ঠিক আছে? এইটো হ'ল আন এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন। নেক্সটলৈ যাওঁ। ইয়াতে কৈছে এডমিনিষ্ট্ৰেটিভ এণ্ড ইনষ্টিটিউচনেল প্লেনিং। Curriculum requirements influence
এডমিনিষ্ট্ৰেটিভ ডিচিশ্যনছ পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তাই প্ৰশাসনিক সিদ্ধান্তসমূহকো প্ৰভাৱিত কৰে। এডুকেশ্যনেল অৰ্গেনাইজেশ্যন প্লানছ এপইণ্টমেণ্ট অফ কোৱালিফাইড টিচাৰ্ছ যোগ্য শিক্ষক নিযুক্তিৰ ব্যৱস্থা শৈক্ষিক সংগঠনে কৰে। Infrastructure, classrooms, laboratories, and libraries are organized according to curriculum needs. বিদ্যালয় অট্টালিকা, শ্ৰেণীকক্ষ, প্ৰয়োগশালা আৰু পুথিভঁৰাল পাঠ্যক্ৰম অনুসৰিহে সংগঠিত কৰা হয়। Financial resources are allocated according to curriculum requirements. আৰ্থিক সম্পদসমূহ পাঠ্যক্ৰমৰ প্ৰয়োজন অনুসৰিহে বণ্টন কৰা হয়। Administration ensures smooth execution of curriculum plans. প্ৰশাসনে পাঠ্যক্ৰমৰ সফল বাস্তৱায়ন নিশ্চিত কৰে। ঠিক আছে, এইটো হ'ল আন এটা গুৰুত্বপূৰ্ণ ৰিলেশ্যন। নেক্সটলৈ যাওঁ। এতিয়া কৈছে লাৰ্নাৰ চেণ্টাৰ্ড অৰ্গেনাইজেশ্যন। মডাৰ্ণ কাৰিকুলাম এমফেচাইজেছ লাৰ্নাৰ্ছ নিডছ, ইণ্টাৰেষ্টছ এণ্ড এবিলিটিজ। আধুনিক পাঠ্যক্ৰমে শিক্ষাৰ্থীৰ প্ৰয়োজন, আগ্ৰহ আৰু সামৰ্থ্যৰ ওপৰত গুৰুত্ব দিয়ে। এডুকেশ্যনেল অৰ্গেনাইজেশ্যন এডাপ্টছ ফ্লেক্সিবল টিচিং এপ্ৰ'চেছ। শৈক্ষিক সংগঠনে নমনীয় পাঠদান পদ্ধতি গ্ৰহণ কৰে। Remedial and enrichment programs are organized according to learners' need. শিক্ষাৰ্থীৰ প্ৰয়োজন অনুসৰি সংশোধনী আৰু সমৃদ্ধিকৰণ কাৰ্যসূচী কিছুমান ব্যৱস্থা কৰা হয়। Co-curricular activities support holistic development. সহ পাঠ্যক্ৰমিক কাৰ্যকলাপে শিক্ষাৰ্থীৰ সৰ্বাংগীন বিকাশত সহায় কৰে। Learner-centered curriculum promotes active participation and motivation. শিক্ষাৰ্থীকেন্দ্ৰিক পাঠ্যক্ৰমে সক্ৰিয় অংশগ্ৰহণ আৰু প্ৰেৰণা বৃদ্ধি কৰে। ঠিক আছে, এইটো হ'ল আমাৰ আন এটা গুৰুত্বপূৰ্ণ ৰিলেশ্যন। নেক্সটলৈ যাওঁ। Achievement of educational goals. Curriculum defines educational aims and objectives. পাঠ্যক্ৰমে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য স্পষ্টভাৱে নিৰ্ধাৰণ কৰে। Educational organization translates these aims into action. শৈক্ষিক সংগঠনে এই লক্ষ্যসমূহক বাস্তৱ ৰূপ দিয়ে। Both work together to develop knowledge and skills. দুয়োটাই একেলগে শিক্ষাৰ্থীৰ জ্ঞান আৰু দক্ষতা বিকাশত সহায় কৰে। Both helps in building values and attitudes. ই মূল্যবোধ আৰু মনোভাৱ গঢ়ি তোলে। ইয়াৰ উপৰি কি কৈছে? Both prepares learners for social life. ই শিক্ষাৰ্থীক সামাজিক জীৱনৰ বাবে প্ৰস্তুত কৰে। ঠিক আছে, তো এইখিনি আছিলে আমাৰ আলোচনাৰ মূল বিষয়বস্তু। এতিয়া আমি এই 10টা পইণ্টছৰ পৰা কি সামাৰাইজ কৰিব পাৰোঁ। এতিয়া কৈছে প্ৰথমে কাৰিকুলাম অৰ্গেনাইজেশ্যন ইজ এ চিষ্টেমেটিক এণ্ড পাৰ্পাছফুল প্ৰচেছ। পাঠ্যক্ৰম সংগঠন এক সুসংগঠিত আৰু উদ্দেশ্যমূলক প্ৰক্ৰিয়া। Educational organization provides the structure and mechanism for curriculum implementation. এতিয়া কৈছে শৈক্ষিক সংগঠনে পাঠ্যক্ৰম বাস্তৱায়নৰ বাবে প্ৰয়োজনীয় গাঁথনি আৰু ব্যৱস্থা প্ৰদান কৰে। Proper articulation, balance and continuity strengthen educational organization. সঠিক সংযোগ, সামঞ্জস্য আৰু অবিচ্ছিন্নতাই শৈক্ষিক সংগঠন শক্তিশালী কৰি তোলে। Curriculum gives meaning and direction while educational organization ensures effective execution. পাঠ্যক্ৰমে অৰ্থ আৰু দিশ প্ৰদান কৰে আৰু শৈক্ষিক সংগঠনে তাৰ সফল কাৰ্যকৰীতা নিশ্চিত কৰে। Both are essentials and complementary for achieving educational success. শৈক্ষিক সফলতাৰ বাবে দুয়ো একে সমানে প্ৰয়োজনীয় আৰু পৰিপূৰক। ঠিক আছে, তো এইখিনিয়ে হ'ল আমাৰ আজিৰ আলোচনা বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।